নমস্কাৰ মই নৱজিত এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ এলপিইউপিৰ 5550টা পদৰ মেৰিট লিষ্ট কেতিয়া প্ৰকাশ হ'ব সেই সম্পৰ্কে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু লগতে 5550টা পদত এনআইএছৰ প্ৰাৰ্থীসকল অন্তৰ্ভুক্ত হ'ব লাগে নে নালাগে সেই সম্পৰ্কত আপোনালোকে নিশ্চয় জনাব কমেন্ট সেকশনত কাৰণ বহুতেই 5550টা পদত অন্তৰ্ভুক্ত হোৱাৰ কাৰণে ইতিমধ্যে চেষ্টা চলাই যে 5550টা পদৰ অন্তৰ্ভুক্ত হ'ব লাগে বুলি একাংশই মানে যুক্তি দাঙি ধৰি আছে আৰু একাংশই 5550টা পদত অন্তৰ্ভুক্ত হ'ব নালাগে বুলি কৈ আছে মানে যিসকল এসচিআৰটি হক বা ৰেগুলাৰ মোডত তেওঁলোকে ডিএলএড বা বিএড কৰিছে তেওঁলোকে 5550টা পদত তেওঁলোকে অন্তৰ্ভুক্ত হোৱাটো বিচৰা নাই কাৰণ তেওঁলোকে ন্যায় পাইছে হয় কিন্তু এই নিযুক্তি প্ৰক্ৰিয়া যেটো নিযুক্তি প্ৰক্ৰিয়া চলি আছে এলপিইউপিৰ এই নিযুক্তি প্ৰক্ৰিয়া তেওঁলোকক অন্তৰ্ভুক্ত হ'ব নালাগে বুলি কৈ আছে যে এইখিনি অন্তৰ্ভুক্ত হলে আমাৰ কাটঅফ বাঢ়ি যাব আমি চাকৰিটো নাপাম কাৰণ কিছুমানৰ বয়স ইতিমধ্যে যাও হৈ আছে তেওঁলোকে ৰেগুলাৰ মোডত কৰা তেওঁলোক কোনো গণ্ডগোল হোৱা নাই এই ক্ষেত্ৰত তেওঁলোকে মানে এইবাৰ যদি চাকৰি নাপায় তেওঁলোকে ভৱিষ্যতলৈ নাপাব এনেকুৱা কিছুমান পাৰ্টিও আছে আৰু এনআইএছৰ এনেকুৱা কিছুমান পাৰ্টিও আছে যিসকলৰ বয়স যাও হৈ আছে মানে তেওঁলোকে এইটোৱে তেওঁলোকৰ লাষ্ট চান্স হ'ব পাৰে এনেকুৱা এটা পৰ্যায়লৈ যেটো গৈ আছে গোটেই বিষয়টোৰ ওপৰত প্ৰত্যেককে নিজা নিজা যুক্তি দাঙি ধৰিব আপোনালোকে কাৰণ যুক্তি দাঙি ধৰাটো আপোনালোকৰ অত্যন্ত প্ৰয়োজন কাৰণ কেলে এই সময়ছোৱাত বহুতেই বিভিন্ন ধৰণৰ আলোচনা কৰিছে যে এনআইএছৰ প্ৰাৰ্থীসকল অন্তৰ্ভুক্ত হোৱাটো কিছুমানে বিচৰা নাই মানে দুই পক্ষৰ মাজত এতিয়া যুদ্ধ চলি আছে বুলি ক'লেও ভুল কোৱা নহব মানে ৰেগুলাৰ মোডৰ প্ৰাৰ্থীসকল লগতে এনআইএছৰ প্ৰাৰ্থীসকলৰ মাজত যেটো মানে গৃহকন্দল চলি আছে বুলি ক'লেও ভুল কোৱা নহব মানে হোৱাটসঅ্যাপ গ্ৰুপে চলি আছে এইবিলাক কণ্ডল চলি থাকে এতিয়া বুলি নহয় এটো বহুত দিনৰ আগৰ পৰা চলি আছে 2019 চনৰ পৰা চলি আছে বুলি ক'লেও ভুল কোৱা নহব গতিকে এতিয়ালৈকে চলি আছে এই যুদ্ধখন কেতিয়া সমাপ্ত নহয় চলি থাকিব ভৱিষ্যতলৈকে গতিকে এই ক্ষেত্ৰত আপোনালোকে যুক্তিসমূহ দাঙি ধৰিব কাৰণ বহুতেই এনআইএছৰ প্ৰাৰ্থীসকলক এই নিযুক্তি প্ৰক্ৰিয়াৰ অন্তৰ্ভুক্ত হোৱাটো বিচৰা নাই কাৰণ ইতিমধ্যে মেৰিট লিষ্টৰ কামখন চলি আছিল মানে মেৰিট লিষ্ট পাবলিশ কৰিবলৈ মাত্ৰ কেইটামান দিন বাকি আছে এতিয়া জানুৱাৰী মাহতে মেৰিট লিষ্ট পাবলিশ কৰিব এলপিইউপি আপোনালোকে বহুতে জানিব বিচাৰে যে জানুৱাৰী মাহতে এলপিইউপি মেৰিট লিষ্ট পাবলিশ কৰিব কাৰণ কেলে অলৰেডি কামকাজসমূহ শেষ হৈছে আৰু ৰিঅপেনৰ কথা বহুতে কয় যে পোৰ্টেলটো ৰিঅপেন কৰি দিব লাগে একাংশ পাৰ্ট থাকি গল মানে যিসকলে নেকি খবৰ খাতি নলয় যে কি হৈ আছে কি নাই হোৱা তেওঁলোকে কেছটো জিকাৰ পিছত তেওঁলোকে এটা ভাবিলে যে নাই আমি এতিয়া এপ্লাই কৰিবলৈ সুযোগ পাব লাগে এনেকুৱা কিছুমান কেণ্ডিডেট থাকে মানে যিসকল নেকি এপ্লাই নকৰে দেৰিকে কৰিম বুলি ৰৈ থাকে তেওঁলোকে এতিয়া এপ্লাই কৰিব পাৰিব নে নোৱাৰিব এই সম্পৰ্কত কোনো ধৰণৰ শিক্ষা বিভাগৰ ফালৰ পৰা নটিচ অহা নাই আৰু আহিব নে নাহিব এই ক্ষেত্ৰত কোনো ধৰণৰ স্পষ্টীকৰণ এতিয়ালৈকে কোনো শিক্ষা মন্ত্ৰী হওক বা শিক্ষা বিষয়াসকলে দিয়া নাই বা কোনো ধৰণৰ নটিচ বৰ্তমানলৈ পাবলিশ কৰা নাই আৰু এনআইএছৰ প্ৰাৰ্থীসকল যে এই নিযুক্তি প্ৰক্ৰিয়াৰ অন্তৰ্ভুক্ত হ'ব নহব তাৰ কাৰণে যি নটিচ জাৰি কৰিব লাগে এই নটিচ বৰ্তমানলৈকে জাৰি কৰা নাই যাৰ কাৰণে অনিশ্চয়তাত আছে এনআইএছত ডিলিট কৰা হাজাৰ প্ৰাৰ্থী কাৰণ তেওঁলোকে এই নিযুক্তি প্ৰক্ৰিয়াৰ অন্তৰ্ভুক্ত হোৱাটো বিচাৰিছে কাৰণ তেওঁলোকৰ চাকৰি এটা তেওঁলোকৰ আৱশ্যক হৈছে কাৰণ 2025 চনত তেওঁলোকে এটা ভাল খবৰ লাভ কৰিম বুলি বহুতে আশা কৰি আছে তে গোটেই কথাবিলাক ইতিমধ্যে নিজা নিজা যুক্তি নিজা আগবঢ়াই আছে গতিকে আপোনালোকৰ যুক্তি কি এই ক্ষেত্ৰত যে এনআইএছৰ প্ৰাৰ্থীসকল এই নিযুক্তি প্ৰক্ৰিয়াৰ অন্তৰ্ভুক্ত হ'ব লাগে নে নালাগে যদি লাগে তেতিয়ালে আপোনালোকে নিশ্চয় লিখিব কমেন্ট সেকশনত কিয় লাগে এই সম্পৰ্কটো লিখিব কাৰণ মই আপোনালোকৰ যিখিনি যুক্তিখিনি ল'ব বিচাৰিছো আৰু পৰৱৰ্তী পৰ্যায়ত মই এই সম্পৰ্কত ভিডিঅ' বনাম বহুতে ক'ব বিচাৰে যে এনআইএছৰ সম্পৰ্কে মই মাতমতা নাছিলো গতিকে মই এতিয়া ভিউছৰ কাৰণে ভিডিঅ' বনাই আছো এনেকুৱা কথা নহয় আসলতে এনআইএছৰ সপক্ষত মই মাতমতা কিয় নাছিলো হেতু আপোনালোকে নিশ্চয় জানে যে সুপ্ৰিম কোৰ্টত এটা কেছ চলি থকাৰ পিছত মই মাতমাতি কি পাম সুপ্ৰিম কোৰ্টে যি জাজমেন্ট দিব হেতুই হ'ব সুপ্ৰিম কোৰ্টৰ ওপৰত কোনোবা আছে নেকি মই সুপ্ৰিম কোৰ্টৰ ওপৰত নেকি মই কিবা এটা কলে যে শিক্ষা বিভাগে কিবা ব্যৱস্থা ল'ব এনেকুৱা নহয় সুপ্ৰিম কোৰ্টৰ জাজমেন্টটো কি আছিল যে এনআইএছৰ 18 মহীয়া যেটো কোৰ্স ৰেগুলাৰ দুবছৰীয়া কোৰ্সৰ লগত সমপৰ্যায় নহয় বুলি ইতিমধ্যে জাজমেন্ট দিছিলে আৰু তাৰ পিছত এটা কি হ'লগে তেওঁলোকেটো এতিয়া এনআইএছৰ প্ৰাৰ্থীসকল যদি 18 মহীয়া হয় তেওঁলোকৰ জাজমেন্টটো কি আহিল এতিয়া হেকত গতিকে আপোনালোকে নিশ্চয় গম পালে গতিকে একেখন সুপ্ৰিম কোৰ্টে এবাৰ তেওঁলোকক বহিষ্কাৰ কৰে আকৌ তেওঁলোকক অন্তৰ্ভুক্ত কৰে যে নিযুক্তি প্ৰক্ৰিয়া যিমু চলিছে তাত আকৌ অন্তৰ্ভুক্ত কৰিলে পিছত প্ৰথমতে কি কৰিলে আউট কৰিলে এই যে সিস্টেম সুপ্ৰিম কোৰ্টে নেকি কৰিছে এতিয়া আমি তাৰ ওপৰত নহয়তো সুপ্ৰিম কোৰ্টৰ ওপৰত নহয়তো আমি যে সুপ্ৰিম কোৰ্টৰ ওপৰত আমি বিভিন্ন মন্তব্য কৰিম এনেকুৱা ধৰণৰ কথা নাথাকে এইবিলাক আপোনালোকে নিশ্চয় জানে যে মই এইবিলাকৰ সপক্ষত কাৰো পক্ষত মই মাত মতা সপক্ষ বুলি ক'বলৈ নাযাওঁ মই কাৰো পক্ষত মাত মতা নাই এতিয়ালৈকে
কাৰণ মই মাত মাতো কোনটো বিষয়ৰ ওপৰত, যিটো বিষয় নেকি মই পাৰোঁ কৰিব সেইটো বিষয়ৰ ওপৰত মাত মাতো, যে এইটো বিষয়ৰ ওপৰত মাত মাতিলে আমাৰ লাভ হ'ব। যিটো এই কথাখিনি ৰাইটে গতিকে এইখিনি কথাৰ ওপৰত মাত মাতিব লাগে, প্ৰত্যেকজন ইউটিউবাৰে মাত মাতিব লাগে, অকল মই বুলি নহয় প্ৰত্যেকে মাত মাতিব লাগে। এতিয়া মাতিছোঁ কিছুমানে, গতিকে মই এইখিনি ক'বলৈ নাযাওঁ যে এইটো হ'বই লাগিব বা এনেকুৱা নহয়। আচলতে কথা হ'ল যে এই NISৰ প্ৰাৰ্থীসকলৰ সপক্ষত মই কিয় মাত মতা নাছিলোঁ সেই সম্পৰ্কেও মই আগতে যুক্তি দাঙি ধৰিছোঁ আপোনালোকক, বা বিপক্ষেও মই কিয় কোৱা নাছিলোঁ সেই সম্পৰ্কত মই অলপ যুক্তি দাঙি ধৰিলোঁ এতিয়া। গতিকে সপক্ষ বিপক্ষ বুলি ক'ব নাই, মই কাৰো পক্ষত নাই। মই যে SCRT বা যিসকল ৰেগুলাৰ মডেল ডিল কৰে তেওঁলোকৰ পক্ষতো নাই, আৰু NISৰ পক্ষতো মই নাই। কাৰণ মোৰ এইটো নিজাববীয়া চেনেল, কাৰণ মই এই চেনেলত মই যি কওঁ এই কথাখিনি আপোনালোকে শুনিবও পাৰে নুশুনিবও পাৰে। এনেকুৱা নহয় যে মোৰ কথা শুনিবই লাগিব বা শিক্ষা বিভাগে মোৰ মতে চলিব লাগিব, এনেকুৱা মই ক'তো কোৱা নাই আজিলৈকে। মই যিখিনি কথা কওঁ নিজাববীয়াকৈ কওঁ, কাৰণ মই কাৰোৰ পৰা উপদেশ নলওঁ, কোনোবাই মোক উপদেশ দিব মই সেইমতে কথা ক'ম এনেকুৱা নহয়। কাৰণ কেলে মই লওঁ কিছুমান চাওঁ যে কোনোবাই ভাল কমেণ্ট দিছে, তাৰ ওপৰত অলপ চাই চিতি মই পিছৰ পৰ্যায়ত ধৰক ক'ৰবাত মোক কোৱা গণ্ডগোল হৈছে সেই সম্পৰ্কত মই আকৌ ভিডিঅ' বনাই মেলি জনাওঁ আপোনালোক। যদি ক'ৰবাত যদি ভুল হয় মই আকৌ পুনৰ কাৰেকশ্যন কৰি দিওঁ। গতিকে এনেকুৱা নহয় যে মই মানে কাৰো কথাই নেমানো, মই মানো আপোনালোকৰ কথাবিলাক, কিছুমান কথা শুনিবলগীয়া হয় যে আপোনালোকৰ যিখিনি সমস্যা আছে সেই সমস্যাৰ কাৰণে মই মাত মাতিবলগীয়া হৈছে, বহুবাৰ মাত মাতিছোঁ আপোনালোকে নিশ্চয় জানে। গতিকে এই সম্পৰ্কত যদি আপোনালোকৰ কিবা ক'বলগা আছে নিশ্চয় কমেণ্ট ছেকশ্যনত লিখিব। আৰু NISৰ প্ৰাৰ্থীসকলৰ কাৰণে যিসকল থাকি গ'ল তেওঁলোকৰ কাৰণে যিটো পৰ্টেল ৰিঅ'পেন কৰাৰ কাৰণে তেওঁলোকে চেষ্টা চলাইছে, গতিকে ৰিঅ'পেন কৰিব লাগে নে নালাগে এই সম্পৰ্কে কমেণ্ট ছেকশ্যনত লিখিব। আৰু NISৰ প্ৰাৰ্থীসকল এই নিযুক্তি প্ৰক্ৰিয়াত 5550টা পদত অন্তৰ্ভুক্ত হোৱাটো আপোনালোকে বিচাৰে নে নিবিচাৰে সেই সম্পৰ্কে কমেণ্ট ছেকশ্যনত লিখিব। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ, ধন্যবাদ, জয়।